নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাই প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা লৈ আহিছো প্ৰথমটো খবৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু লোকসভা নিৰ্বাচনক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে বিৰোধীৰ কংগ্ৰেছে নিজৰ 5টাকৈ সমষ্টিত প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন লোকসভাৰ নিৰ্বাচন ৰাজ্যৰ 5 সমষ্টিৰ বাবে কংগ্ৰেছৰ তালিকা চূড়ান্ত নগাঁৱত গৌৰৱ গগৈ কাজিৰঙাত ৰজলিনা তিৰ্কী ডিফুত জয়ৰাম ইংলেং ধুবুৰীত ৰকিবুল হুছেইন আৰু কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী অৱশ্যে এই তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকি মুঠ 14খনৰ 9খন আসন বিৰোধীক এৰি দিব কংগ্ৰেছে অৰ্থাৎ 9খন আসনত থাকিব কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ উমৈহতীয়া প্ৰাৰ্থী এই 5গৰাকী প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও ঘোষণাৰ বাবে আৰু বেছি সময় নাই এই তালিকালৈ চালে এটা কথা স্পষ্ট হয় ইয়াৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ আন এটা দল আপে প্ৰাৰ্থী ঘোষণা কৰা 3 সমষ্টিৰে জপা ওপৰা হোৱা নাই কংগ্ৰেছৰ ইয়াৰ পূৰ্বে আপে ঘোষণা কৰিছে গুৱাহাটী শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম অসম জাতীয় পৰিষদকে ধৰি বিৰোধী শিবিৰৰ আন দলসমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ বাকি কিন্তু এখন ছবি স্পষ্ট হৈছে যে আসনক লৈ সহমতত উপনীত হ'ব পৰা নাই বিৰোধী বৰং আসনক লৈ বিৰোধীৰ মাজত অৰিয়াঅৰিহে সৃষ্টি হৈছে আৰু এই ধাৰা অব্যাহত থাকিলে শাসক দলৰ পথ সুগম হ'ব বুলি বহুতে ধাৰণা কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট এনি ভাৰত 24 পুনৰ চৰকাৰৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ আৰু দিল্লীত প্ৰৱেশৰ বাবে কৃষকে চেষ্টা চলাইছে সমান্তৰালভাৱে সাজু হৈ উঠিছে নিৰাপত্তাৰক্ষী সেনাবাহিনী দিল্লীৰ সম্ভু সীমান্তত কৃষকৰ ওপৰত কন্দুৱা গেছ এৰা হৈছে তাৰ সমান্তৰালভাৱে বেৰিকেড বনাই কৃষক যাতে কোনো কাৰণত দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কটকটীয়াকৈ নিৰাপত্তা বেষ্টনী প্ৰস্তুত কৰা হৈছে এই সন্দৰ্ভত আগবঢ়াইছে এক প্ৰতিবেদন ভয়ংকৰ প্ৰতিবাদী কৃষকক ছত্ৰভংগ আৰক্ষীৰ প্ৰতিবাদী সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছে ড্ৰোনেৰে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে যাতে কোনো ফালৰ পৰা দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে প্ৰতিবাদী কৃষকে তাৰ বাবে সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰু ড্ৰোনেৰে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষী আৰু দিল্লীৰ বিভিন্ন সীমান্তত বন্ধ কৰি দিছে প্ৰশাসনে ৰাস্তা ঘাট সকলো বন্ধ কৰি দিছে আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছে কৃষক প্ৰতিবাদীৰ সমদললৈ আৰক্ষীয়ে ড্ৰোনেৰে নিক্ষেপ কৰিছে কন্দুৱা গেছ দিল্লী গুৰুগ্ৰাম সীমান্ত গাজীপুৰ সীমান্ত সম্ভু সীমান্ত আৰু নয়দা জিলা সীমান্তত বৃহৎ সংখ্যক আৰক্ষীৰ মোতায়েন কৰা হৈছে আৰু 7 তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে যেটো আন্দোলনৰ ফলত বন্ধ কৰি দিয়া হৈছে ৰাজপথ আৰু বিভিন্ন যান-জঁটৰ সৃষ্টি হৈছে তাৰ বাবে 7 তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় কোনো হাই হুলস্থুল নহয় তাৰ বাবে 7 তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আৰু আন্দোলনৰ ফলত বন্ধ কৰি দিয়া হৈছে ৰাজপথ যাতে বিভিন্ন যান-জঁটৰ ফলত ৰাজপথত গাড়ী দীঘলীয়া শাৰী সৃষ্টি হৈছে দিল্লীৰ সীমান্তত আৰু নিৰাপত্তাৰক্ষীয়ে মোকাবিলা কৰিবলৈ সাজু হৈছে কৃষকসকল আৰু পানী কামনাৰ পৰা ৰক্ষা পাবলৈ কৃষকে ট্ৰেক্টৰত বান্ধি দিছে পলিথিন আৰু কৃষকৰ মন্তব্য আমি দেশদুখী নহয় আমি অন্নদাতা কৃষকে পুনৰবাৰ জনাইছো এনি ভাৰত 24 দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰ যেটো কৃষকৰ প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ আৰু সম্ভু সীমান্তত কৃষকৰ প্ৰতিবাদে লৈছে এই ভয়ংকৰ ৰূপ আৰু প্ৰতিবাদী কৃষকক ছত্ৰভংগ আৰক্ষী আৰু প্ৰতিবাদী সমদললৈ লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰু ড্ৰোনেৰে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে যাতে কোনো ফালৰ পৰা দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে প্ৰতিবাদী কৃষকে আৰু তাৰ বাবে ড্ৰোনেৰে কন্দুৱা গেছ নিক্ষেপ কৰিছে আৰক্ষীয়ে যেটো দিল্লীৰ বিভিন্ন সীমান্তত বন্ধ কৰি দিয়া হৈছে ৰাস্তা ঘাট দিল্লী গুৰুগ্ৰাম সীমান্ত গাজীপুৰ সীমান্ত সম্ভু সীমান্ত আৰু নয়দা জিলা সীমান্তত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে 7 তৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে আৰু আন্দোলনৰ ফলত বন্ধ কৰি দিয়া হৈছে দিল্লীৰ সীমান্তৰ ৰাজপথ যাতে বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে ৰাজপথত গাড়ী দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু দিল্লীৰ সীমান্তত কৃষকৰ প্ৰতিবাদৰ ফলতে গাড়ী দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰক্ষীয়ে মোকাবিলা কৰিবলৈ সাজু হৈছে কৃষকৰ সৈতে আৰু পানী কামনাৰ পৰা ৰক্ষা পাবলৈ কৃষকে ট্ৰেক্টৰত বান্ধি লৈছে পলিথিন আৰু কৃষকে মন্তব্য কৰিছে যে আমি দেশদুখী নহয় আমি অন্নদাতা কৃষক
অসমৰ জাতীয় ফল কি এবাৰ চৰ্চাত নেমুক অসমৰ জাতীয় ফল ৰূপে স্বীকৃতি দিছে আৰু সদনৰ মজিয়াত অতুল বৰাই এই মন্তব্য কৰিছে এই সন্দৰ্ভত আগবঢ়াইছো এক প্ৰতিবেদন অসমৰ জাতীয় ফল কি এই প্ৰশ্নটো কোনোবাই সুধিলে হয়তো মূৰ খজুৱাব লাগিছিল হয়তো মনলৈ প্ৰশ্ন আহিছিল জাতীয় ফল অসমৰ জাতীয় ফল আছে নে নাইবা এতিয়াৰে পৰা আপুনি তপৰাই উত্তৰ দিব পাৰিব যে অসমৰ জাতীয় ফল কাজি নেমু সদনৰ মজিয়াত ঘোষণা কৃষিমন্ত্ৰী অতুল বৰাৰ এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সোমবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত ইতিমধ্যে 2019 চনৰ 5 জানুৱাৰীতে GI ট্যাগ লাভ কৰিছিল কাজি নেমুৱে দৰাচলতে অসম ভূমি কাজি নেমু উৎপাদনৰ বাবে বেছ উপযোগী ৰাজ্যৰ 15.90 হেক্টৰ ভূমিত নেমু খেতি হৈ আছে বছৰত 1.58 লাখ মেট্ৰিক টন নেমু উৎপাদন হয় অসংখ্য লোক জড়িত হৈ আছে নেমু উৎপাদনেৰে কেৱল যে ঘৰুৱা বজাৰতে নেমুৰ চাহিদা আছে এনে নহয় দেশে বিদেশেও ৰাজ্যৰ নেমুৰ ব্যাপক চাহিদা বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ নিয়মীয়াভাৱে ৰপ্তানি হৈ আছে বুজন পৰিমাণৰ নেমু বছৰত ৰাজ্যৰ 70,000 কাজি নেমু বিদেশলৈ ৰপ্তানি হৈছে এই ৰপ্তানিৰ পৰিমাণ আৰু বৃদ্ধি কৰাৰ যথেষ্ট স্থল আছে চৰকাৰী সাহায্যৰে উৎপাদন বৃদ্ধি কৰিব পাৰিলে আৰু বহু লোকৰ জীৱিকাৰ উৎস হৈ উঠিব পাৰে নেমুৰ খেতি মুঠতে কাজি নেমুৰ স্বীকৃতিয়ে নেমু খেতিৰ ক্ষেত্ৰখনলৈ প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 কেতিয়া সংস্কাৰ হ'ব ৰাজ্যৰ শিক্ষা বিভাগ শিক্ষামন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতো প্ৰশ্ন কাকত ফাদিলক লৈ তুলপাৰ হৈছে ৰাজ্য ভুল আচলতে কাৰ শিক্ষাৰ্থীৰ শিক্ষা বিভাগৰ নাই শিক্ষা বিভাগৰ দায়িত্বত থকা বিষয়াৰ প্ৰশ্ন কাকত ফাদিলক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ বাৰে বাৰে কিয় হেতালি খেলা হয় এই প্ৰশ্ন সাধাৰণ ৰাইজৰ এই সন্দৰ্ভত আগবঢ়াইছো এক প্ৰতিবেদন কোকৰাঝাৰ জিলাৰ পৰ্বতজাৰ মহকুমাৰ বাখবাৰীৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰা মোবাইলে প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে কেতিয়া সংস্কাৰ হ'ব ৰাজ্যৰ শিক্ষা বিভাগ প্ৰতি বছৰে প্ৰশ্ন কাকত ফাদিল হোৱা কেতিয়া অন্ত পৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কঠোৰ নিৰ্দেশনাৰ পিছতো কেনেকৈ ফাদিল হ'ল প্ৰশ্ন কাকত ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাস্থলীত পৰ্বতজোৰ মহকুমা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ধুবুৰীৰ পৰা অফিয়েল হকৰ ৰিপৰ্ট এনি ভাৰত 24 অস্বাস্থ্যকৰ পৰিৱেশত কেইবাটাও পৰিয়ালে দিন কটাব লগা হৈছে মাজবাটত আৰু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে মাজবাটৰ এই বাগিচাখনত এইসকল শ্ৰমিকক কোনো উপযুক্ত সা সুবিধা দিয়া নাই বাগিচা কৰ্তৃপক্ষই তাৰ বাবে এতিয়া প্ৰচণ্ড ক্ষোভ শ্ৰমিকৰ এই সন্দৰ্ভত আগবঢ়াইছো এক প্ৰতিবেদন শ্ৰমিকৰ দুৰ্দশা সুস্থ পৰিৱেশৰ পৰা বহু দূৰত এইসকল শ্ৰমিক নাই বিশুদ্ধ খোৱা পানী আছে নিম্নমানৰ শৌচালয় অস্বাস্থ্যকৰ পৰিৱেশত জৰাজীৰ্ণ জুপুৰিত বসবাস কৰিবলগীয়া হৈছে উদালগুৰিৰ মাজবাটৰ কেইবাটাও স্থায়ী শ্ৰমিক পৰিয়ালে জৰাজীৰ্ণ ঘৰ মেৰামতি কৰি নিদিয়াৰ অভিযোগ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কাণসাৰ দিয়া নাই কৰ্তৃপক্ষৰ বাগিচাৰ স্থায়ী চাহ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ বাগান পৰিচালকৰ বিৰুদ্ধে বাগিচাখনৰ কেইবাটাও শ্ৰমিক পৰিয়াল বছৰ বছৰ ধৰি এনেদৰে জুপুৰি সদৃশ বাসগৃহতে দিন পাৰ কৰিছে সামান্য বৰষুণ দিলে জৰাজীৰ্ণ ঘৰেৰে মধুচেৰে পানী পৰে হুৱাপাতিত আনকি বাসগৃহসমূহত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নথকাৰ লগতে অতি নিম্ন মানদণ্ডৰ শৌচালয় দিয়াৰ অভিযোগ ভুক্তভোগী শ্ৰমিকৰ
ফলত কণ কণ ল'ৰা ছোৱালীৰ সৈতে থকাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে মাজবাট চাহ বাগিচাৰ এইসকল স্থায়ী শ্ৰমিক বাসগৃহসমূহৰ মেৰামতি কৰি দিবলৈ বাগান পৰিচালকক অনুৰোধ কৰাৰ পিছতো কোনো সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শ্ৰমিকসকলে বাগিচা কৰ্তৃপক্ষই শীঘ্ৰেই সমস্যা সমাধান কৰি নিদিলে প্ৰতিবাদত নমাৰ হুংকাৰ স্থায়ী শ্ৰমিকৰ এতিয়া সময়হে কব কি ব্যৱস্থা গ্ৰহণ কৰিব বাগিচা কৰ্তৃপক্ষই কি কৰিম ৰিপৰ্ট দে দে তো আমচাই গেল কেतना रिपोर्ट दिम घर में থাকে কে নাই পারুন মই पानी से आन एदिके पूरा पानी भर जाल घरटा में एदिके रिपोर्ट देलो श्री নাই सुने ना इनको हांदर घरटे इनको अवस्था हो जाए घुमाए के भी जगह नहीं है जितना लेप सेप सब भीज जाएला पारले से छोटे मोटे झोपड़ी बनाए के आहो 2 बছর सार आगे से भी बूढ़ा बूढ़ी गिला भी ना है लेकिन बूढ़ा बूढ़ी देर बातें नहीं सुनेला এই খাতির ঘরটাকে এখন অবস্থা যে না কি করব ইহাদের এখন ঘরটা में থাকি কেউ নাই পারাতে বুড়া এখন নাম কাটালে এখন বুढ़िया है बेटा हरा है मैं यहाँ पारमेट लेकिन घरटाके की हो जाए ध्याने नहीं देन कंपनी की तो बोल बोल के আমসাই जाती এখন নতুন করকে বানাই কেনে বলছ এখন নতুন করকে এখন বানাই দিনো নাই কি করতে এখন বানাই দে के লাগি ওই ঘরটা ভিতর है घर रहे लेकिन वहाँ टिंग सिंग नीचे पका सका वाल वाल सब कर दिलन लेकिन हांदर घर गिला के ध्याने नहीं देथेन हाँ इथी लेटरिन एक बनाई दे है लेटरिनटा भाले है नी ভাল নাই खे लेटरिनटा ব্যুরো রিপোর্ট এনি ভাৰত 24 এইখিনিতে সময় হৈছে প্ৰাইম টাইমত চমু বাণিজ্যিক বিৰতিৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে জনি পৰি আহিলে ঘৰখন উজলি বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও বেটি পঢ়াও বেটি বাঁচাও বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো প্ৰাইম টাইমৰ মাজলৈ গহপুৰত এজন যুৱকৰ মৃত্যুক লৈ চাঞ্চল্য বিৰাজ কৰিছে যুৱকগৰাকীক মাতৃয়ে নিজ মাতৃয়ে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে মাতৃৰ সৈতে মতানৈক্য থকাৰ বাবে যুৱকজনক হত্যা কৰি ওলুমাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে মাতৃৰ বিৰুদ্ধে এই সন্দৰ্ভত সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন গহপুৰত যুৱক গহপুৰত চাঞ্চল্যকৰ ঘটনা এজন যুৱকৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গ'ল গহপুৰৰ কোঠাইচুক অঞ্চল নিজ মাতৃক হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ গাঁওবাসীৰ অভিযোগ অনুসৰি মাতৃৰ মোবাইললৈ একে গাঁৱৰে তুলসী নামৰ যুৱকজনে দিয়া অশ্লীল ভিডিঅ' পুত্ৰই দেখিছিল লগতে সম্পত্তি কেন্দ্ৰিক সংঘাত তাৰ পিছতে সুৰুজমণি শইকীয়া নামৰ 23 বছৰীয়া পুত্ৰৰ আত্মহনন সমগ্ৰ ঘটনা যেন এতিয়া ৰহস্যজনক হৈ পৰিছে যুৱকজনৰ মৃত্যুত সন্দেহৰ আঙুলি জি যোৱাৰ ওপৰতো তুলিছে গাঁওবাসীয়ে মই বুমনি বৰমা ঘৰ কালি সি গৈছে গৈ পেলাই কৈছে বব হেৰি ডাঙৰ কথা এটা হ'ল নহয় মোলো কি হ'ল কৈছে মা বোলে মই হেৰি মোক জাপাখনৰ হেৰি মৰিলে
মই মা মোবাইলৰ পৰা দিয়ে মই মা মোবাইলটো চাওঁতে বোলে ভীমে ইমান বেয়া বেয়া মালে মেছেজ দিছে মাক মই সোধাত মায়ে মোক ডাং খাইছে মাক মই গটা এটা মাৰি দিছোঁ ডিঙিত চাবা মাৰি দিছোঁ মোক সেইটো কাম তুমি কিয় কৰিলা সেইকাৰণে থানাক মই এই গোটেইখিনি মই মোবাইলৰ সেইখিনি মই দেখুৱাই দিওঁগৈ তাত বুলি কৈ পেলাই সি আমাৰ ডাঙৰ ল'ৰাটোক লৈ গুচি গৈ পেলাই তাত তাৰপৰা পুলিচেও হেনো কৈছে যে পিছত আকৌ ননীয়ে হেনো কৈছে বোলে মোক ই মাৰিছে এনেকুৱা অত্যাচাৰ কৰিছে কিন্তু এনেকুৱা যে বেয়া মেছেজ এটা দিলে সেইটো ওপৰতো পুলিচে একো হেৰি নল'লে ক'ব লাগিছিলে পৰৱৰ্তী সময়ত আৰক্ষী কি সিদ্ধান্ত লয় সেয়া সময়ত হ'ব লক্ষণীয় আগৰ পৰাই সম্পত্তিক লৈ পেলাই আপোনাৰ জীয়েক মাক আৰু পিতেকৰ কাজিয়া হৈ থাকে তাৰপিছত এই ক্ষেত্ৰত মানে ঘাইগাঁও আৰক্ষী চকীটো আমাৰ বহুবাৰ যোৱা হৈছে আমিও বিফল হৈ যামগৈ লাষ্টত আপোনাৰ ঘাইগাঁও আৰক্ষী চকী কাষ চাপিব লাগে এনেকুৱা ঘটনা হৈ থাকে তাৰপৰা যোৱাকালি কি হৈছিলে মাকৰ মোবাইললৈ এই আমাৰ গাঁৱৰে বেলেগ এজনৰ তুলসী বৰা বুলি কয় তেখেতৰ মোবাইলৰ পৰা অশ্লীল ভিডিঅ' আৰু ভিডিঅ' কলিং কৰাৰ সম্ভেদ পাইছিলে পিতেকে সুৰুজমণি শইকীয়া আজি যোন মৃত্যু হ'ল তেখেতে সম্ভেদ পাইছিলে তাৰপিছত পাই পেলাই মাকৰ লগত কাজিয়া লাগে আৰু কাজিয়া ভিত্তিতে মাকে গৈ পেলাই থানাত মানে জনায়গৈ আৰু জনোৱা ভিত্তিত আকৌ দুইটা পক্ষ যায় ৰাতি ময়ো যাওঁ তাতে ছাৰহঁতে মিলাই দিয়ে ধুনীয়াকৈ মিলোৱাৰ পিছত তেখেতক শাস্তিও প্ৰদান কৰিছে এই তুলসী বৰাক তাৰপিছত দুইটা পক্ষকে যিহেতু সুৰুজমণিয়ে মাকৰ গাত হাত উঠাইছিলে মাকক আৰু আপোনাৰ তুলসী বৰাকে গহপুৰ অসামৰিক চিকিৎসালয়লৈ মেডিকেল টেষ্টৰ কাৰণে লৈ গৈছিলে তাৰপিছত নি তাৰপৰা তেওঁলোক ঘৰলৈ আহি পেলাই আজি ৰাতিপুৱাহে আমি শুনা পাইছোঁ এনেকুৱা এতিয়া কি কাৰণত কেনেকুৱা হৈ গ'ল গহপুৰৰ পৰা প্ৰদীপজ্যোতি পাটগুৰিৰ ৰিপৰ্ট এনি ভাৰত 24 বিয়া হয়তো আপুনি বহুত দেখিছে বিয়াত গ'লে উপহাৰ নিয়াটো প্ৰায় সুলভ কিন্তু এখন বিশেষ বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এই বিশেষ বিয়াখন কি কাৰণে বিশেষ সেয়া জানিলে আপুনি আচৰিত হৈ পৰিব কইনাই বিয়ালৈ অহা প্ৰতিগৰাকী লোককে প্ৰতিগৰাকী অতিথিকে নিজেই উপহাৰ প্ৰদান কৰিছে কইনাই কি উপহাৰ দিছে এই খবৰ চাওক খুমটাই বিয়া খাবলৈ অহা ৰাইজ সকলোৱে আশীৰ্বাদ কৰিলে কইনাক উল্লেখযোগ্য যে স্বামীৰ অসুস্থতাৰ বাবে নিজেই সকলো দায়িত্ব মূৰ পাতি লৈ পৰিয়াল পোহপাল দিয়াৰ লগতে ধুমধামেৰে আয়োজন কৰিলে ব্যতিক্ৰমী বিয়াখন আমি বহুত বিয়া খাইছোঁ কিন্তু এখন বিয়াত আমি এখন ব্যতিক্ৰম দেখিছোঁ সকলো মানুহে বিয়াত উপহাৰ দিবলৈ যায় কিন্তু আমি য'ত বিয়া খাব আহিছোঁ তেওঁলোকে একোটাকৈ গছ পুলি সকলোকে উপহাৰ হিচাপে প্ৰদান কৰিছে ভাল লাগিছে দেখি তেওঁলোকৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে তেওঁৰ ভৱিষ্যত উজ্জ্বল হয় তাকে কামনা কৰিছোঁ সকলোৱে আশীৰ্বাদ দিয়ক ছোৱালীজনীৰ ভৱিষ্যত উজ্জ্বল হওক সেইকাৰণে এই পদক্ষেপ আগবঢ়াইছে যি ব্যতিক্ৰম দেখিছোঁ তাৰ বাবে সকলোলৈকে আৰু কন্যা ঘৰৰ সকলোলৈকে মই আশীৰ্বাদ অভিনন্দন জনাইছোঁ বহুত ভাল দেখিছোঁ সাধাৰণতে প্ৰতি কইনাকে উপহাৰ দিয়ে কিন্তু তেওঁ মানে এটা বেলেগ এটা চিন্তা কৰি বিয়া খাবলৈ অহা প্ৰতিজন আলহীকে এটা সাঁচি পুলি দিছে বহুত ভাল শুনিছোঁ দেখিছোঁ আৰু আমাৰ বায়ু প্ৰদূষণৰ
ওপৰত তেওঁ হয়তো মনতে ভাবি গুৰুত্ব দিছে, পাৰিপাৰ্শ্বিকতাৰ ওপৰত গুৰুত্ব দিছে, সেইটো কাৰণে আগতে এনেকৈ দেখা নাই। সকলোতে চৰ্চিত হৈ পৰিছে বিয়াখনৰ কথা। মানে এইটো সজাগতা হেৰি কাৰণে আৰু বিয়া খাবলৈ অহাবিলাকক মানে মোৰ ফালৰ পৰা এটা মানে হেৰি দিছোঁ আৰু মানে এইবোৰ সাঁচি পুলি দিছোঁ যে প্ৰত্যেকে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে একোটা পুলি যেনেকৈ সিহঁতি সৰু সৰু হেৰি মানে ল'ৰা ছোৱালী যেনেকৈ পুলিটো সেই একেটাই বস্তু নহয়, সেইটো কাৰণে সিহঁতক বোলো সেই পুলিটো লৈ পেলাই মানে সিহঁতক সজাগ হ'বলৈ দিছোঁ যে তোমালোকে গছ পুলি ৰোৱা আৰু গছপুলি ৰুই পেলাই মানে গছপুলি প্ৰতিপালা তোমালোকে বুজি পাবা। তেতিয়া এতিয়া মোৰ গছপুলিটো যেনেকৈ সিহঁতি ঘৰলৈ নিব তেতিয়া সিহঁতি গম পাব যে গছপুলিটো যে মানে দি পঠিয়াইছে বা লপকৈ বহাব লাগিব, ভাল কৰিব লাগিব গছজোপা, হয় নাই? গুৰুত্ব এইটো মানে পদক্ষেপটো মানে বেলেগকৈ ল'বলৈ মন গ'ল। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আস্মি খাউন। মোৰ বিয়াৰ দিনাখন সকলোকে প্ৰত্যেককে এটা এটা সাঁচি পুলি দিয়া হৈছে, বহুত ভাল লাগিছে। আমি ৰাইজক উপহাৰ দিছোঁ একোটাকৈ গছপুলি। গোলাঘাটৰ পৰা পূৰ্ণ বৰাৰ প্ৰতিবেদন। কলিয়াবৰত নিশা হ'লেই দেখা যায় অপৰাধীৰ টিঘিলঘিলনি। নিশা ৰাজপথত ডকাইতি চোৰৰ টিঘিলঘিলনিত অতিষ্ঠ হৈ পৰিছে স্থানীয় লোকসকল আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন। কলিয়াবৰত নিশা সংঘটিত চুৰিকাণ্ড। গৰু চোৰ সমাই গোহালিত আৰু সাধাৰণ চোৰে চফাই অভিযান চলাই মানুহৰ ঘৰত। কলিয়াবৰত নিশা হ'লেই এতিয়া আৰম্ভ হয় অপৰাধীৰ টিঘিলঘিলনি। নিশা ৰাজপথত সংঘটিত হয় ডকাইতিৰ ঘটনা, হাইজেক হয় বাহন, গাঁৱত চলে চোৰৰ উৎপাত। যোৱা নিশাও ঘৰত মানুহ নথকাৰ সুযোগ লৈ পূবথৰীয়া গাঁৱৰ কেশৱ শইকীয়াৰ ঘৰত দুৱাৰৰ তলা ভাঙি প্ৰৱেশ কৰে চোৰ। মূল্যৱান সামগ্ৰী, কাপোৰ কানি আৰু সোণৰ আ অলংকাৰ লুটি লৈ যায় চোৰে। কলিয়াবৰত অপৰাধ ৰোধৰ ক্ষেত্ৰত কলিয়াবৰ আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে ৰাইজে। মই ৰাতিপুৱা উঠি সদায় অফিচলৈ যোৱাৰ সময়ত যিহেতু দেওৰহঁত ইয়াত নাথাকে, তেওঁলোক গুৱাহাটীত থাকে, ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে তেওঁলোক গুৱাহাটীত থকাৰ কাৰণে মোৰ সদায় এটা অভ্যাস যে মই অফিচলৈ যাওঁতে তেওঁলোকৰ সদায় দুৱাৰখন লক্ষ্য কৰোঁ। ঠিক একেদৰেই আজিও মই লক্ষ্য কৰিছিলোঁ, লক্ষ্য কৰি দেখিলোঁ যে দুৱাৰখন অকণমান কানি দুৱৰীকৈ মেলা আছে। গতিকে মই মোৰ জালৈ ফোন কৰিলোঁ, ফোন কৰি পেলাই সুধিলোঁ যে তেওঁ ভায়েক আহিছে নেকি, খবৰ লৈ দিবলৈ ক'লোঁ। তেওঁ ভায়েকক সোধাত ভায়েক অহা নাছিল। গতিকে আমি নিশ্চিত হ'লোঁ যে নিশ্চয় চোৰৰে কিবা এটা কৰ্ম ইয়াত হৈ গৈছে যোৱা ৰাতি। গতিকে সেই সূত্ৰে 8:15 আৰক্ষী প্ৰশাসনক খবৰ দিয়া হ'ল। আৰক্ষী প্ৰশাসনক খবৰ দিয়াৰ পিছত যথেষ্ট পলমকৈ তেখেতসকল আমাৰ ইয়াত উপস্থিত হৈছে। উপস্থিত হৈ তেওঁলোকে সকলোখিনি এতিয়া তালাচী অব্যাহত ৰাখিছে, তদন্ত কৰি আছে। গতিকে সেইসকলক আমি যিমানখিনি জানো সিমানখিনি কৈছোঁ। আৰু গতিকে আমি এটাই আমাৰ অনুৰোধ প্ৰশাসনৰ প্ৰতি যে আমাৰ দিনটো কৰ্মব্যস্ত থাকি ৰাতি আমি সুন্দৰকৈ শুব নোৱাৰোঁ। কাৰণ কলিয়াবৰ অঞ্চলত সঘনাই চোৰৰ উৎপাত আৰম্ভ হৈছে, গৰু চোৰ আৰম্ভ হৈছে। গতিকে অতি সোনকালে আমি ইয়াৰ পৰাই আহ্বান জনাইছোঁ, চৰকাৰৰ জৰিয়তে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হওক, OC মহোদয় হওক, কৰ্মকৰ্তাসকল সকলোকে আমি কাটৰ আহ্বান জনাইছোঁ যাতে দিনটো কৰ্মব্যস্ততাৰ পিছত আমি ৰাতি সুন্দৰকৈ টোপনিটো নিয়াব পাৰোঁ। আৰু আমি বহুত মানুহ অকলশৰীয়া হৈ আছোঁ। গতিকে আৰক্ষী প্ৰশাসনে সুন্দৰকৈ পহৰাটোৰ ব্যৱস্থা দি যাতে আমাক ৰাইজক উপকৃত কৰে আৰু আমি এই আতংকৰ পৰা যাতে সোনকালে মুক্তি পাওঁ তাৰ কাৰণে আহ্বান জনাই মই সামৰিছোঁ। প্ৰণতি হাজৰিকা, পূবথৰীয়া। চোৰে ভিতৰ সোমাই যথেষ্ট ক্ষয় ক্ষতি কৰিছে, গডৰেজ ভাঙিছে তেওঁলোকে, আৰু যিমানবিলাক কাপোৰ কানি আছে সকলোখিনি নিছে। আৰু কিমান কি নিছে যিহেতু
গৃহত উপস্থিত নাই তেওঁলোক আহিলে নিশ্চয়কৈ ক'ব পাৰিব মই যিখিনি চাক্ষুষ উপলব্ধি কৰিছোঁ দেখিছোঁ যে সকলোখিনি লণ্ডভণ্ড কৰি প্ৰায়খিনি বস্তুৱেই চোৰে লৈ গৈছে বুলি কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন এনিভাৰত 24 যি সময়ত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে তেনে সময়তে এগৰাকী 63 বছৰীয়া বৃদ্ধাৰ কৰ্মৰ নিদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে নিজ কৰ্মপন্থাৰে এইগৰাকী 63 বছৰীয়া বৃদ্ধা স্বাৱলম্বী হোৱাৰ লগতে অন্য বহুজনৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ ক্ষুদ্ৰ উদ্যোগৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে শিৱসাগৰৰ এগৰাকী 63 বছৰীয়া মহিলাই আচাৰৰ ব্যৱসায়ৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস নাছৰিন হুছেইনৰ যি সময়ত নিবনুৱাসকলে এটা কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ থাপলি মেলিব লগা হৈছে সেই সময়ত শিৱসাগৰ জিলাৰ মেজেংগা কেটেকিবাৰীত নাছৰিন হুছেইন নামৰ 63 বছৰীয়া এগৰাকী মহিলাই দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন নিজৰ লগতে কেটেকিবাৰীৰ অঞ্চলৰ দৰিদ্ৰ মহিলাসকলক বিনামূলীয়াকৈ প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে গ্ৰাম্য অঞ্চলৰ কৃষকসকলৰ বাবেও কঢ়িয়াই আনিছে আশাৰ বতৰা অঞ্চলটোত বিগত বৰ্ষত এটা আচাৰৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বিতাৰ এক সপোন দেখিছিল অঞ্চলটোৰ নাম কেটেকিবাৰী হোৱাৰ বাবে কেটেকি নামেৰে নামাকৰণ কৰি বজাৰলৈ উলিয়াই দিয়া এই আচাৰ উদ্যোগটো তেওঁ পেছাদাৰীভাৱে আৰম্ভ কৰিছে উদ্যোগটোৰ বাবে প্ৰয়োজনীয় পেকেজিং গ্ৰাইণ্ডিং আদি সকলো অত্যাধুনিক মেচিন তেওঁ গুজৰাটৰ পৰা ক্ৰয় কৰি আনি অতি নিপুণভাৱে এই উদ্যোগক সফলতাৰ দিশে আগুৱাই নিছে নিজ ঘৰৰ চৌহদত থকা নেমুবাৰীৰ নেমু পকি সৰি নষ্ট হোৱা দেখি পৰিয়ালৰ সৈতে আলোচনা কৰি এই উদ্যোগটোৰ আৰম্ভ কৰিছিল স্থানীয়ভাৱে উপলব্ধ থলুৱা সতেজ ফল-মূল আৰু শাক-পাচলি সংগ্ৰহ কৰি এই উদ্যোগে আম কঁঠাল ভোট জলকীয়া জলফাই আদিৰ আচাৰ প্ৰস্তুত কৰে বৰ্তমান মেজেংগা কেটেকিবাৰী অঞ্চলৰ প্ৰায় 20 গৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাক এই উদ্যোগত নিয়োগ কৰি তেওঁলোককো সংস্থাপন দিবলৈ সক্ষম হৈছে এয়া হ'ল কেটেকিবাৰীৰ মানে আমাৰ এইটো আচাৰৰ উদ্যোগ মোৰ নাম হ'ল নাছৰিন হুছেইন মোৰ বয়স হৈছে 63 বছৰ আমি মানে এইটো খুলিলোঁ আমাৰ এখন ফাৰ্ম আছে মেজেঙাত তাত নেমুবাৰী নেমু বহুত লাগি সৰি তলত পৰি থাকে তাকে ভাবি পেলাই এদিন আমি বহি থাকোঁতে তেতিয়াবা ভাবিলোঁ যে এইটোৰ পৰা আমি কি কৰিব পাৰোঁ আম লাগে আম সৰি পৰি সেইবিলাকৰ পৰা আমি কি কৰিব পাৰিম তে সেইটো চিন্তা কৰিয়ে তাৰ পৰা আমি ভাবিলোঁ যে ইয়াৰ পৰা আমি আচাৰ উৎপাদন কৰোঁ সেই হিচাপে আমি আচাৰৰ বিষয়ে ভাবি আমি বেংকৰ লগত কথা পাতি বেংকৰ পৰা আমি লোন ল'লোঁ কানাড়া বেংকৰ পৰা লোন লৈ আমি এই আচাৰ উদ্যোগটো কেটেকিবাৰী নামৰে আচাৰ উদ্যোগটো আমি বন্ধ কৰিলোঁ কৰি তাৰ পৰা আমি সেইটো ভাবি তাৰ পৰা আমি মানে লাহে লাহে এই কৰি পেলাই এই গাঁৱৰে মেজেঙাৰ কেটেকিবাৰী গাঁৱৰ কিছুমান মানুহ মাইকী মানুহক লৈ এটা হেৰি কৰি তেওঁলোকক এটা উপাৰ্জনৰ পথ দিম বুলি ভাবি আৰু সেই হিচাপে আমি এই উদ্যোগটো মানে 15-20 গৰাকী মহিলা জড়িত কৰিলোঁ তাতে আমি এগৰাকী মানে ট্ৰেইনিং দিবৰ কাৰণে এগৰাকী মানুহ ভাৰতী দাস বুলি মানুহ এগৰাকী নামটি চাৰিআলি তেওঁক আনিলোঁ তেওঁ আমাৰ এই গোটেই মহিলাখিনিক ট্ৰেইনিং কৰিলে 3 মাহ আৰু তেওঁৱেই গোটেই এই বস্তুটো তেওঁৱেই মোক চাই আমৰ আচাৰ তাৰপৰা ঔটেঙা আচাৰ ভোট জলকীয়া আৰু খৰিচাৰ আচাৰ আৰু তেনেকৈ বগৰীৰ আচাৰ আমলখিৰ আচাৰ গাজৰ আচাৰ তেনেকৈ বিভিন্ন ধৰণৰ আচাৰ ৰাইজৰ সহায় আমি বহুত ভাল পাইছোঁ ৰাইজে আমাক অতি মৰম কৰিছে আৰু আমি ভাবিছোঁ এইটোৰ পৰা আমি আৰু লাহে লাহে মানে ইয়াক আৰু ডাঙৰ হেৰি কৰি বুলি ভাবিছোঁ আমি মেচিনো আনিছোঁ লাহে লাহে কিছুমান মেচিন আনি তাত গুজৰাটৰ পৰা মেচিন আনিছোঁ মেচিন আনি পেকেটিং চিষ্টেম কৰিছোঁ আৰু লাহে লাহে ভাবিছোঁ ইয়াত যিমান আমাৰ এই অঞ্চলত যিমান মানে গাঁৱত ছোৱালী আছে
সেই ছোৱালীখিনিক আমি ইনভলভ কৰি ইয়াত এখন ডাঙৰকৈ মানে আৰু লাহে লাহে বঢ়াই যোৱাৰ যাতে আমি মানে এতিয়া বৰ্তমান আমি নাজিৰা শিৱসাগৰ সোণাৰী আমগুৰি নামতি চাৰিআলি এনেকৈ আমি ভাবিছোঁ এইটো বস্তু আমি আৰু আগলৈ লৈ যাম চৰকাৰৰ পৰা সুবিধা পাইছোঁ 400-500 জোপা নেমু টেঙা গছ আছে কাজি নেমু গছ তো কাজি নেমু গছবিলাক হয় কি কাজি নেমুবিলাক যেতিয়া বজাৰত বিকিবলৈ যায় তো এটা কাজি নেমুত মানে হোলচেলাৰবিলাকে আহি পেলাই 8 অনাকৈ দিয়ে এটা কাজি নেমুত 50 পইচা তো 50 পইচা দিয়াৰ কাৰণে আমি হাজিৰা মানুহ দি পেলাই চিঙাই পেলাই আকৌ সেই বস্তুটো বিকিবলৈ গ'লে যদি আমি 500 নেমু টেঙা বিকোঁ তো 250 টকা হাজিৰা এটা মানুহৰ 300 টকা তো সেই বস্তুটো মানে লাভৰ ঘৰত নাথাকে কেইটামানে কাজি নেমুটো তো সেইকাৰণে আমি চিঙাটো বাদ দিওঁ তো গোটেই কাজি নেমু মানে তল হৈ পৰি থাকে হালধীয়া হৈ পেলাই একদম কাজি নেমু ভৰ্তি হৈ তলত 400-500 জোপাৰ কাজি নেমু বছৰি আজি প্ৰায় 4-5 বছৰৰ পৰা দেখি আছোঁ যে কাজি নেমুবিলাক এনেকৈ ৱেষ্টেজ হৈ গৈ থাকে তো ৱেষ্টেজ হোৱাৰ কাৰণে আমি চিন্তা কৰিলোঁ যে আমি আলোচনা কৰিলোঁ যে যদি আমি এটা আচাৰৰ যদি এনেকৈ নেমুৰ এটা ইণ্ডাষ্ট্ৰি কৰোঁ ভোট জলকীয়াও আমি খেতি কৰিছিলোঁ তো তেনেকুৱা ধৰণৰ আমি ভাবি পেলাই আচাৰ ইণ্ডাষ্ট্ৰিৰ কথাটো ভাবিলোঁ আৰু কেতেকী আচাৰ আমি ইয়াত যিবিলাক আমাৰ থলুৱা যিবিলাক বস্তু আপোনাৰ যিবিলাক এনেই পেলাই যায় বুলি ক'ব পাৰি যেনেকৈ ধৰি লওক ঔটেঙা বগৰী জলফাই কঁঠাল আম ইত্যাদি নেমু টেঙা বিশেষকৈ ভোট জলকীয়া এই গোটেই বস্তুবিলাক আমি থলুৱা যিবিলাক বস্তু এই গোটেই সেইবিলাক বস্তু দি পেলাই আমি মানে আচাৰখিনি আমাৰ থলুৱা আচাৰ যিখিনি আমাৰ যিটো আচাৰ আৰু আমাৰ যিটো কিনা যিটো আচাৰৰ মাজত এটা বহুত বৃহৎ পাৰ্থক্য এটা আছে আমাৰ আচাৰটোৰ যিটো সোৱাদ সেই সোৱাদটো আপুনি এটা থলুৱা যিটো আমাৰ সোৱাদ আচাৰৰ যিটো সোৱাদ সেই সোৱাদটো আপুনি পাব কিন্তু যিটো বাহিৰৰ যিটো আপুনি আচাৰ যিটো আছে সেই আচাৰটো আপুনি মন কৰিব খালে এইটো যথেষ্ট নিমখ একদম মুখখনত একদম মানে হেৰি দাগি দিয়ে মানে মুখখনত চেকি যায় মুখখন মানে নিমখৰ হেৰিত ইমানেই মানে নিমখ থাকে বজাৰ দখল কৰি আমি খুব ভাল ধৰণে সক্ষম হৈছোঁ বুলি ক'ব পাৰোঁ আমি এতিয়া আপাতত আমি 3খন ডিষ্ট্ৰিক্ট আমি যিহেতু আমি প্ৰডাকশ্যনটো আমাৰ এতিয়া প্ৰায় 12গৰাকী মানুহে কাম কৰে তো আমি এতিয়া ভাবি আছোঁ যে 12গৰাকীৰ পিছত আমি বস্তুটো 18 পিছত 24 এনেকৈ আমি কেজুৱেলি বঢ়াই যাবলৈ আমি প্লেনিঙত আছে কিন্তু যেহেতু আমাৰ বস্তুটো মানে প্ৰডাকশ্যনটো আমাৰ যি ধৰণে আমি দিব লাগে সেই মতে দিব পৰা নাই গতিকে আমি বেছিকৈ আমি যদি মেলি দিওঁ গুৱাহাটী ফাললৈ মেলি দিওঁ তো আমি মানে প্ৰডাকশ্যনটো ইয়াৰ পৰা দিব নোৱাৰিম ছাপ্লাইটো দিব নোৱাৰিম নিবনুৱা সংস্থাপন ডেফিনেটলি হৈ আছে এতিয়া আমাৰ বৰ্তমানে আমাৰ 12গৰাকী মানুহে কাম কৰি আছে 12টা পৰিয়াল ধৰি লওক ইয়াৰ পৰা উপকৃত হৈছে বুলি আমি ভাবোঁ নামটো কেতেকী কিয় বাছিলে আপুনি কেতেকী একচুৱেলি আমি এইটো এটা বহুত ৰিচাৰ্চ কৰি পেলাই নামটো ৰখা হ'ল একচুৱেলি আমি ভাৰতী দাসৰ লগত বিশেষকৈ আলোচনা কৰিলোঁ মোৰ মেনেজাৰ খিৰাজুদ্দিন আহমেদ আমি নামখিনি লিষ্ট কৰিলোঁ তাত আমি কথাটো ক'লোঁ যে গোটেই বস্তুটোৰ নামটোত এটা লোকেল ফ্লেভাৰ এটা থাকিব লাগে তো যিহেতু আমি কেতেকীবাৰী এইডোখৰ জেগাৰ নামো কেতেকীবাৰী চ' সেই গোটেই কথাটো মানে ভাবি চিনি গোটেই ভালেকেইটা নাম আহিছিলে প্ৰায় আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আমি কিছু নাম আমি বিচাৰিছিলোঁ নামটো কি দিলে ভাল হয় তো যথেষ্টকেইটা নাম প্ৰায় 8-10টামান নামৰ ভিতৰত আমি ফাইনেলি গৈ পেলাই বাকীখিনি নাম এটাকে কাটি ফাইনেলি আমি কেতেকী নামটো মানে বহুত দিন লাগিছে নিজে নামটো ডিচাইড কৰোঁতে প্ৰায় 15 দিনমান সময় লাগিছে আমি কেতেকী নামটো আমি ৰাখিলোঁ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন এনিভাৰত 24। আমেৰিকাত জিলিকি উঠিছে অসম সন্তান নিজস্ব প্ৰতিভাৰে লখিমপুৰৰ এই যুৱকজনক লৈ সমগ্ৰ দেশজুৰি চৰ্চা কোন এইজন বিশেষ যুৱক কি কামৰ সৈতে আমেৰিকাত জড়িত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এই যুৱকজনে চাওক আমেৰিকাত জিলিকিছে লখিমপুৰৰ এগৰাকী যুৱক লখিমপুৰৰ আজাদৰ প্ৰবীণ দত্ত আৰু সংগীতা দত্তৰ পুত্ৰ এতিয়া আমেৰিকাৰ এখন চিনাকি মুখ
যুৱকজনৰ নাম বিশাল দত্ত। বিশাল দত্ত এতিয়া আমেৰিকাৰ ছবি জগতৰ প্ৰসিদ্ধ নাম। বিশাল দত্তৰ শেহতীয়া ছবি ইট লিভছ ইনচাইডে হলিউডত সৃষ্টি কৰিছে আলোড়নৰ। অসমৰ বাকৰ কাহিনীয়ে ঠাই পাইছে এইবাৰ হৰৰ ছবিত। 2023 চনৰ 22 ছেপ্টেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰা ছবিখন আমেৰিকাৰ 2045টা ছবিগৃহত চলি সৃষ্টি কৰিলে অভিলেখৰ। দ্য নিউয়ৰ্ক টাইমছ আৰু দ্য ৱাশ্বিংটন পোষ্ট কাকতেও উচ্চ প্ৰশংসা কৰিছে ছবিখনক। লখিমপুৰৰ আজাদত জন্মগ্ৰহণ কৰা প্ৰবীণ দত্ত এতিয়া আমেৰিকাৰ নিউ জাৰ্চিৰ নিবাসী। বিশাল কাৰ্যকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে দুৰ্নীতি আৰু এইবাৰ বজালিত দেখা পোৱা গৈছে অমৃত সৰোবৰ প্ৰকল্পৰ নামত ব্যাগুম দুৰ্নীতি। ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে নিয়ম বহিৰ্ভূতভাৱে অমৃত সৰোবৰ প্ৰকল্পৰ কাম চলাৰ অভিযোগ আৰু তাৰ পাছতে ক্ষোভিত ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বজালিৰ বৰকান্তবীৰ ৱৰ্ক আইডি 33257 নম্বৰৰ অমৃত সৰোবৰত চলিছে অবাধ দুৰ্নীতি। অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে 11/2/2023 তাৰিখে আৰম্ভ কৰা এই অমৃত সৰোবৰত ফেন্সিং দিয়াৰ নামত ঠিকাদাৰে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। বজালি উন্নয়ন খণ্ডৰ অন্তৰ্গত টিহু দেখাতা পঞ্চায়তৰ এই অমৃত সৰোবৰত ফেন্সিং দিয়াৰ নামত চলা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিবলৈ দাবী জনায় স্থানীয় ৰাইজে। অকল যে ফেন্সিং দিয়াৰ নামত দুৰ্নীতি চলিছে তেনে নহয়। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্টৰ নামত আবণ্টিত হোৱা 7,42,831 টকাৰো দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে সাধাৰণ জনতাই। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সৈন্য সহনশীল কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসক সমষ্টিৰ ৰাইজৰ আহ্বান বিষয়টো হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। যে এই কামটো যাই কৰিছে তাক প্ৰথম আৰম্ভ কৰাৰ দিনাই আমি কৈছিলোঁ যে এই পুটটো বেছি লাগিছিল আৰু এংগুলবিলাক সৰু হৈছিল আৰু অলপ নামেই নাট দিবা কৈছিলোঁ আৰু সেইমতে তাহাক কৰিম বুলি কৈছিল দেখোন কথাটো, কিন্তু আমাৰ কথাটো দেখোন গুৰুত্ব দিয়া নাই। আৰু মথাউৰিৰ ওপৰত যিটো ঘৰ বান্ধাৰ আয়োজন কৰিছে সেই ঘৰটো ফিচাৰীটো খৈলি এই ঘৰটো গতিকে অলপ ছাইডক লৈ আমি নিবা কৈছিলোঁ। সেইবিলাক কথা দেখোন গুৰুত্ব দিয়া নাই, নিজৰ মতে কৰি আছে, কোনো ৰাইজক সোধাও নাই বা ৰাইজৰ কোনো মতামত লোৱাও নাই আৰু কামটো ভাল কৰাৰ কাৰণে তাহাৰ কোনো মনোবলো নাই। যে আমাৰ ব্লকৰ ভিডিঅ' মহোদয়ক মই অনুৰোধ কৰিব খুজিছোঁ যে এই কামটো ভালদৰে চাই চিতি যাতে ৰাইজৰ আৰু এই কামটো ভাল হয় তাত অলপ গুৰুত্ব দিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ এই যিটো কাম আৰম্ভ কৰিছে এই কামটো স্থানীয় বিধায়কে অলপ গুৰুত্ব দিব লাগে আৰু কামটো যাতে ভাল হয়, ৰাইজৰ উপকাৰ হয় আৰু কামটো ভাল হয় আৰু ৰাস্তাটো বনোৱাত যাতে অলপ গুৰুত্ব দিয়ে, এই সম্পৰ্কে মই বিধায়ক অনুৰোধ আৰু আমাৰ বিধায়ক মহোদয়কো অনুৰোধ কৰিব বিচাৰিছোঁ। যে মুখ্যমন্ত্ৰী মহোদয়েও
আমাৰ বিধায়কক এই কথাটো তদন্ত লোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ এইখিনি ঠাইৰ বৰগানডুবি আমাৰ ফ্লাড এফেক্টেড এৰিয়াৰ এই বস্তু ফাৰ্ষ্ট ক'ব গ'লে যে এই যিটো উদ্দেশ্য হয় অমৃত সৰোবৰৰ এই উদ্দেশ্যটোতো মহান কিন্তু এই উদ্দেশ্যটোতো মহানৰ লগতে আৰু এটা কথা ক'ব লাগিব আমি কি যে বৰগানডুবি হৈছে আমাৰ ফ্লাড এফেক্টেড এৰিয়া য'ত নেকি আমি খেতি আমাৰতো এটি খেতি প্ৰধান এই অঞ্চল এইটো হৰ বিনিময়ত আমাৰ বহু ক্ষতি হৈছে আমাৰ খেতি পথাৰ তল যি থাকে পানী যাওঁ নালাবিলাক বন্ধ হৈ গৈছে দ্বাৰা এটাই আমাৰ সেইটোৰ কাৰণে সেইটো ফালৰ পৰাতো এই অমৃত সৰোবৰ হোৱাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হৈছে তৎসত্ত্বেও এই অনুষ্ঠানটোতো গড় লৈ উঠি ইয়াতে গড় লৈ উঠিলে কিন্তু এইটো ফিটাত হৈ উঠা নাই এতিয়ালৈকে মথাৰি পানীত আহিলে তল যাব এইটো যে তল যদি যায়ে ইমান টকা খৰচ কৰি চৰকাৰৰ এই পানীত পেলোৱাৰ কথাহে হৈছে কাম কোনে কৰিছে নাজানো কিন্তু কামটো বৰ্তমান ফিটেড হৈ উঠা নাই একচুৱেলি এই মথাৰি আৰু মিনিমাম 3 ফুট উঠবা লাগছিল আৰু এইটো বজালি ব্লকৰ আণ্ডাৰত পৰে এইটো 3 ফুট উঠবা লাগছিল কিন্তু এইটো আমাৰ বজালি ব্লকৰ আমাৰ ভিডিঅ' ছাৰে এইটো একচুৱেলি তেখেতসকলে জানে যে এইটো ফ্লাড এফেক্টেড এৰিয়া ইয়াৰ হাইটটো কিমান হ'লে এই ফ্লাড এফেক্টেড এৰিয়াৰ এই অমৃত সৰোবৰ খালটো ছেফটি হ'ব তেওঁ সেইটো নিশ্চয় জ্ঞাতৰ পিছতো এই বস্তুখিনি তেওঁৰ মোৰ এটা অনুমান হয় তেওঁ ভালকৈ চোৱা চিতা কৰা নাই যেন অনুমান এটা হয় মোৰ আৰু এই ফেন্সিঙৰ কাম কৰি আছে এই ফেন্সিং বৰ বেছি 2 বছৰ পাছত এই যিবিলাক এই এংগুল দিছি এই এংগুলটো বাগৰি পৰিব কাৰণ ইয়াত জালি নাই গাঁথা খান্দি চিমেণ্ট দিছি তাতে পষ্টটো থিয়া কৰি দিছি এই এটা চৰকাৰৰ পইচা হলাক বুলি জিংকে খাওঁটো এটা উদ্দেশ্য বন্ধুটো আৰু চাওক এইটো অনুষ্ঠান অমৃত সৰোবৰৰ অনুষ্ঠানটো গড়লৈ উঠাৰ লগে লগে ৰাস্তাটোৰো প্ৰয়োজন আছে ৰাস্তাটোতো নিশ্চয় পইচা ধৰা আছে আজিলৈকেতো ৰাস্তাটোৰ কোনো ধৰণৰ কাম কৰা নাই কিন্তু তো তেখেতসকলে প্লক মাৰি দিছে যিয়ে নহওক 7 লাখ হওক 10 লাখ হওক যিয়ে নহওক ৰাস্তাটোতো উন্নতি এটা হ'ব লাগিব ইয়ালৈকে গাড়ী আহিব লাগিব ইয়ালৈকে লাইন আহিব লাগিব সেই সুবিধাটোতো গড়লৈ উঠাই নাই জানো মুঠতে গোটেইখিনি কামে মানে ভেকা হ'ব না 100% মুখ্যমন্ত্ৰী তো উদ্দেশ্যটো মই মহান বুলি ক'লোৱে যিটো অনুষ্ঠান তেওঁ হাতত লৈছি এই অমৃত সৰোবৰৰ এই অনুষ্ঠানটোতো দোষী মানে যদি এই কামটো ফিটেড হোৱা নাই তেওঁলোকৰ দ্বাৰা এই কামটো ফিটেড কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে কামটো চাও চিতা কৰি ইয়াৰ ফ্লাড এফেক্টেড এৰিয়া হিচাপে যিটো মথাৰি যিখিনি প্ৰয়োজন সেই হিচাপে কামটো যাতে হয় আমি সেইখিনি কৰিলে ভাল পাম আৰু এই যিটো ঘৰ বানি আছে মথাৰিবোৰত আমাৰ এই মাটি দিছে বিৰাট আঠৰ মাটি তাৰমানে পানীত তল গেলি চূণৰ দৰে গলি যায় আৰু পানী নাহিলে ইয়াৰ শিলত গৈ টাইট হৈ উঠে যে যদি পানী আহে সেই ঘৰটো বাগৰি পৰিব সেই 2 লাখ বা 2.5 লাখ টকা যিটো স্কিম ধৰা আছে ঘৰটোৰ নামত কি হ'ব 6 মাহ পাছত বাগৰি ওলাই পৰিব গেল কাৰ ৰাইজৰ ব্যুৰ ৰিপৰ্ট পৰিবহন বিভাগ দিনে নিশাই সষ্টম হৈ থকাৰ মাজতে এইবাৰ জাজৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যি দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হৈছে এটা প্ৰশ্ন উত্থাপন হৈছে পৰিবহন বিভাগ যান-বাহন আৰক্ষী সষ্টম হৈ থকাৰ পাছতো ৰাজ্যত ইটোৰ পাছত হিটুকৈ দুৰ্ঘটনা কেনেদৰে সংঘটিত হ'বলৈ সক্ষম হৈছে ঢিং গড়কাপ্তানি পথৰ মেৰাতলাত পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী মহিলা জাজৰি থানাৰ অন্তৰ্গত নগাঁও ঢিং গড়কাপ্তানি পথৰ মেৰাতলাত এখন ডাম্পাৰে এখন মটৰচাইকেলক পিছফালৰ পৰা খুন্দা মাৰাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হয় জানিব পৰা মতে টুকটুকি ৰৌমাৰৰ পৰা ককায়েক আৰু ভনীয়েক নগাঁওৰ দিশে গৈ থকা অৱস্থাত মেৰাতলাত এখন ডাম্পাৰে মহতিয়াই লৈ যায় বাইকখনক ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী আৰু থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ ডাম্পাৰখনে লগে লগে ঘটনাস্থলীৰ পৰা পলাই যায় পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে লোককেইজনক চিনাক্ত কৰিব পৰা নাই যদিও মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় আৰু বাইক আৰোহী লোককেইজন টুকটুকিৰ ৰৌমাৰী বুলি অন্য লোকে জানিবলৈ দিয়ে হয় নেকি আমাৰ কিনো হয় না কেনেকৈ হ'ল ঘটনাটো মই নাজানো নগৰ পৰা মই আহিছো তাৰপিছত তাতো আধা ঘণ্টামান হ'ল ডাম্পাৰ মাৰিছে এওঁ কোনফালৰ পৰা আহিছিলে মানুহজন এইটো টুকটুকিৰ পৰা আহিছো টুকটুকিৰ পৰা আহি আছে টুকটুকিৰ পৰা আহিছো পুৰি যাব
টিকটিকিৰ পৰা আহি আছে ৰূপহী যাব তেওঁ অকলে আছিল নে আৰু কোনোবা আছিল লগত তাৰ ভাইটি আছিল তাৰ ভাইটি আছিলে দুজন আছিলে এতিয়া এজন লগে লগে মৰি গ'ল এজন লগে লগে মৰি গ'ল আৰু এজন জীৱিত আছে তাত এম্বুলেন্স লৈ গ'ল আৰু ডাম্পাৰখন ধৰিলে নে ধৰা নাই ডাম্পাৰখন ধৰিব নোৱাৰিলে ডাম্পাৰ পলাই গুচি গ'ল ঢিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24। আৰু ইয়াৰ লগে লগে এতিয়া প্ৰাইম টাইমৰ পৰা মই কিশোৰে বিদায় লৈছোঁ চাই থাকিব এনিভাৰত 24।